নমস্কাৰ এন টেলিভিছনৰ প্ৰাইম নিউজৰ সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই কিৰণ গগৈ চাওঁ হক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম গুৱাহাটীৰ পাছতে এইবাৰ ডিব্ৰুগড়ত ফুটিল পানীৰ পাইপ চহৰৰ আমোলাপট্টিত থকা অমৃত আঁচনি প্ৰকল্পত এইবাৰ পাইপ ফুটি যোৱাৰ ফলত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয় বৃহৎ অঞ্চলটোত ডিব্ৰুগড়ৰ চোৰাৰ সন্ত্ৰাস নিগম পাছলিৰ পথৰ কাষত হৈ থকা এটা হালোৱা গৰুলৈ উধাও কেইজনমান যুৱক ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰৰ ঘোষণা দাবী ডিব্ৰুগড়ত ৰাজ্যিক অভিৱৰ্তনৰ আহ্বায়ক সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক দুলিয়াজান অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ দিল্লীলৈ স্থানান্তৰ কৰিব বিচৰা কাৰ্যত তীব্ৰ বিৰোধিতা এই বিৰোধিতাত ডিব্ৰুগড় জিলা টাই আহোম ছাত্ৰ সন্থাৰ এতিয়া বিতং বাতৰি গুৱাহাটীৰ পাছতে এইবাৰ এক অভাৱনীয় পৰিস্থিতি ডিব্ৰুগড় চহৰৰ আমোলাপট্টিত থকা অমৃত আঁচনি প্ৰকল্পত এইবাৰ পাইপ ফুটি যোৱাৰ ফলত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয় গুৱাহাটীৰ পাছতে এইবাৰ ডিব্ৰুগড়ত ফুটিল পানীৰ পাইপ গুৱাহাটীত সংঘটিত হোৱা ঘটনাৰ পাছতো শিক্ষা নললে চৰকাৰে গুৱাহাটীৰ পাছতে এইবাৰ ডিব্ৰুগড়ত পানী পাইপ ফুটি সৃষ্টি কৰিলে অভাৱনীয় পৰিস্থিতিৰ চহৰৰ আমোলাপট্টিত থকা অমৃত আঁচনি প্ৰকল্পত এইবাৰ পাইপ ফুটি যোৱাৰ ফলত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয় বৃহৎ অঞ্চলত অমৃত জংচনত ডিব্ৰুগড় মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰা সংগ্ৰহ কৰা হয় বিশাল বিশাল পাইপ যোগে পানী এই জংচনত সংযোগ স্থানত পানী পাইপ ফুটা ফলত অঞ্চলৰ সৃষ্টি হয় আবতৰীয়া বান পৰৱৰ্তী সময়ত অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আমি যেতিয়া শুই আছিলোঁ মই শুই থাকোঁতে ঘৰত কোনো নাই মই যেতিয়া অকলে শুই আছোঁ মোবাইলত কথা পাতি আছোঁ ইকাতি ওপৰৰ পৰা যেতিয়া পানীৰ টেংকি আমাৰ ঘৰৰ কাষত লাগি আছে পূৰা যেতিয়া পানীৰ টেংকিৰ পৰা পানী ওলাইছে মই ভাবিছোঁ ব্ৰহ্মপুত্ৰটো খৈছে মই তাৰপৰা পানী সোমালে নি আচানকছে মানুহ এনেকুৱা তেতিয়া ডুবি মৰিব লাগিব কাৰণ মই পানী টেংকি অলপ ভবা নাছিলোঁ যে ইয়াৰ পৰা পানী আছে কিন্তু ইয়াত যেতিয়া আমি কমপ্লেইন কৰোঁতে মানুহে কৈছিলে পানী টেংকি ভালকৈ বনাইছোঁ পানী নপৰে বুলি যেতিয়া মই শুই আছোঁ দেখিছোঁ পানী পৰিছে টিঙৰ তাকো আমাৰ ঘৰৰ ভিতৰত পানী এনেকুৱা সোমোৱা নাই ৰাস্তাৰ পৰা যে সোমোৱা নাই টিঙৰ ওপৰৰ পৰা পানী সোমাইছে আৰু তাকে মই গমো নাপাওঁ টিঙৰ পৰা পানী সোমাইছে ভাল বিছনা মোৰ গোটেই বিছনা বৰবাদ হ'ল গডৰেজত পানী সোমালে চকেজত পানী সোমালে মোৰ মোবাইল বেয়া হ'ল ভাল আমাৰ কাৰেণ্ট নাছিলে যদি কাৰেণ্ট থাকিলে গোটেই কাৰেণ্ট লাগি আমি ওচৰ চুবুৰীয়া মানুহ গোটেই মৰি গ'লো হয় আৰু মোবাইলটো বেয়া হৈ গ'ল মই গমো নাপাওঁ যে মোৰ মোবাইল বেয়া হ'ব কথা পাতি থাকোঁতে পানী সোমাই গৈছে পূৰা 1 ঘণ্টা আগত হৈছিলে আৰু মোৰ কাণে চানে পানী সোমাইছে পূৰা ঘৰৰ ওপৰে টিঙৰ ওপৰতে পানী সোমাইছে মই বাহিৰত ওলাই আহিছোঁ ন দৌৰি ভয় লাগিছে মই বাহিৰত ওলাই আহিছোঁ চিঞৰ বাখৰ হৈছে পূৰা দেখিছোঁ যেতিয়া পানী টেংকিৰ ওচৰত আহি পাইপ ফাটি পূৰা পানী এজন দাদা তাৰ ওপৰৰ পৰা ওলাই আহিছে এইফালে পৰা ৰাস্তা পাওঁতে মোক কৈছে ভণ্টি ইয়াত পূৰা পানী টেংকিটো ফুটিলে আমি ভাবিছোঁ পানী টেংকি ফুটিলে এইফালে দেখিছোঁ পাইপ পূৰা ফাটি পানী হৈ আছে গমো নাপাওঁ যেনেকুৱা হৈছে আৰু বিশেষকৈ আমাৰ গোটেই বস্তু লোকচান হৈছে আৰু যেনেকুৱা আমাৰ ঘৰ আছিলে এনেকুৱা কৰি গ'লে ভাল আছে চৰকাৰে যদিও মোক কৈছে এজন ইঞ্জিনিয়াৰ কি আমি পইচা দিম হেল্প কৰিম অকল পইচা কথাও নাহে ন ইয়াত গোটেই ঘৰৰ বস্তু লোকচান হৈছে এনেকুৱা হৈছে শুনিবলৈ বেয়া ডিব্ৰুগড়ত এইটো প্ৰয়োজন নাছিলে ইয়াত দুহাত খান্দিলে মানে পানী ওলায় যি হওক চৰকাৰে যিটো আঁচনি লৈছে সেই আঁচনিৰ ফলত আজি কি হ'ল ডিব্ৰুগড় বাট পথ বিধ্বস্ত হৈ গ'ল চব শেষ হৈ গ'ল আৰু এইটো আমি বাৰম্বাৰ কোৱা স্বত্বেও আমি বাৰম্বাৰ কৈছিলোঁ এইটো ইয়াত নাপাতিব এইটো এৰিয়াৰ ভিতৰ এৰিয়া এইটো মানে আৱাসিক এৰিয়া ইয়াত কৰিব নালাগে কিন্তু তেওঁলোকে নুশুনি পেলাই এই অঞ্চলটোত এইটো পাতিলে পতাৰ পিছত এইটো কি হয় তেওঁলোকৰ যেতিয়া ইয়াত কামবিলাক হয় তাত পাৰদৰ্শী ব্যক্তি মানে অভিযন্তাসকল প্ৰায় নাথাকে এই যিসকল সৰু সুৰা মেকানিক তেওঁলোকে গোটেই পাইপৰ কাম কৰে হেৰি কৰে সেইকাৰণে তেওঁলোকৰ ভুল হোৱাটো স্বাভাৱিক নিৰীক্ষণ নকৰে আমি যেতিয়া কওঁ তেওঁলোকে কয় বোলে আমিতো ইঞ্জিনিয়াৰ নহয় আমি কি কৰিম তেওঁলোকে আজি যিটো পানী বিস্ফোৰণ ঘটিলে সেই বিস্ফোৰণটো ইমান মানে মই সেই দেখিছোঁ 3টা ষ্টেপলৈকে পানী ওপৰলৈ গ'ল এই ভাড়াঘৰটোৰ ওপৰেদি পানী গ'ল এইটো প্ৰবল ফুট হৈ গ'ল কথা এটা কৈছোঁ আৰু আমি ইয়াৰ বাবে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত মহোদয়ক আমি সেইদিনাখন লগ কৰিবলৈ গৈ তেখেতক লগ নাপালোঁ তেখেতৰ দায়িত্বত থকা
বিষয়াক আমি দি থৈ আহিলোঁ যে আমাৰ নলাটো খনাই দিয়ক আৰু পুলটো খনাই দিয়ক। পুলটোত মানে তেতিয়া মাটিৰে পুতি পেলালে তেওঁলোকে গাড়ী অহা যোৱা কৰিবলৈ, তাৰ ফলতে পানীবিলাক ওলাই যাব নোৱাৰে। তাৰ কাৰণে আমি ডিব্ৰুগড় পৌৰসভাতো আমি কাগজ দি থৈ আহিছিলোঁ এই নৱজিত মেয়ৰ দেৱক। মানে এই কামটো যে আৰম্ভ হওঁতে পাইপ ফুটিলে মানে কি ভাবিব লাগিব ভৱিষ্যত? ভৱিষ্যতে এটা ঘোৰ অন্ধকাৰ। এতিয়া ইয়াত আমি ঘৰ বনাম বুলি ক'লেও ভয় লাগে। আজি যিটো পানী যিমান ওপৰলৈকে গ'ল, সেই ওপৰলৈতো এটা ছেকেণ্ড ফ্ল'ৰ ঘৰ হ'লতো গোটেই পানী তাত সোমাই যাব। এতিয়া ভৱিষ্যতে ইয়াত ঘৰ সজাৰ কাৰণে আমাৰ এটা নিৰাপদ নহয়। ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিছন। ৰাজ্যত গৰু চোৰৰ সন্ত্ৰাস চলি থকাৰ মাজতে ডিব্ৰুগড়ত পুনৰ গৰু চোৰ। নিশা প্ৰায় 12 মান বজাত কেইটামান চোৰে নিগম পাঁচালি পথৰ কাষত শুই থকা এটা হালোৱা গৰুক ধৰি গাড়ীত উঠাই লৈ যোৱা বিলাসী বাহনখন পিছা কৰি খামটিঘাট দলঙৰ সমীপত গৰুসহ বাহন জব্দ কৰিবলৈ সক্ষম হয়। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। নিশা ডিব্ৰুগড়ত চোৰৰ সন্ত্ৰাস। চোৰক খেদি 52 নং ৰাষ্ট্ৰীয় ঘাইপথত গাঁৱৰ যুৱকৰ গাড়ীৰ মাৰাথান। খেদি AS23H0712 নামৰ বিলাহী বাহনসহ গৰু জব্দ। নিশা প্ৰায় 12 মান বজাত চোৰে নিগম পাঁচালিত পথৰ কাষত শুই থকা এটা হালোৱা গৰুক ধৰি গাড়ীত উঠাই থকা কেইজনমান যুৱকক প্ৰত্যক্ষ কৰি আছিল আৰু লগে লগে গৰু উঠাই লৈ যোৱা বিলাহী বাহনখন পিছা কৰি খামটিঘাট দলঙৰ সমীপত গৰুসহ বাহন জব্দ কৰিবলৈ সক্ষম হয় যদিও চোৰকেইটা গাড়ী এৰি পলাবলৈ সক্ষম হয়। উল্লেখ্য যে দীৰ্ঘদিন ধৰি জকাই নিগম খনিকৰ চেঁচা আদি অঞ্চলৰ বহু ব্যক্তিৰ গোহালিৰ পৰা গৰু চোৰ হৈ আহিছে। এই ক্ষেত্ৰত স্থানীয় লোকে স্থানীয় আৰক্ষীক অৱগত কৰি আহিছে যদিও আজি পৰ্যন্ত চোৰ ধৰিবলৈ সক্ষম হোৱা নাছিল। নিউজ ডেস্ক, AN টেলিভিছন। ভাৰতবৰ্ষত হিন্দু ৰাষ্ট্ৰৰ ঘোষণাৰ দাবী। ডিব্ৰুগড়ত হিন্দু ৰাষ্ট্ৰৰ দাবীত গঠিত ৰাজ্যিক অভিৱৰ্তনৰ আহ্বায়ক সমিতিৰ গুৰুত্ব বৈঠক বাণীপুৰৰ বাস্তৱ ভৱনত অনুষ্ঠিত হয়। হিন্দু যুৱ ছাত্ৰ পৰিষদৰ অসমৰ সভাপতি বলেন বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত ভাৰতত 1200 শতিকাৰ পৰাই হিন্দুৰ ওপৰত আক্ৰমণ চলি আহিছে বুলি উল্লেখ কৰি সংবিধান সংশোধন কৰি ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে গঠন কৰিবলৈ দাবী জনায়। ভাৰতবৰ্ষক হিন্দুৰ ৰাষ্ট্ৰ ঘোষণাৰ দাবী। ডিব্ৰুগড়ত হিন্দু ৰাষ্ট্ৰৰ দাবীত গঠিত ৰাজ্যিক অভিৱৰ্তনৰ আহ্বায়ক সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক। বাণীপুৰৰ বাস্তৱ ভৱনত অনুষ্ঠিত বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অহা 30 জুনত গুৱাহাটীত অনুষ্ঠিত হ'ব হিন্দু ৰাষ্ট্ৰৰ দাবীত ৰাজ্যিক অভিৱৰ্তন। হিন্দু যুৱ ছাত্ৰ পৰিষদৰ অসমৰ সভাপতি বলেন বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত ভাৰতত 1200 শতিকাৰ পৰাই হিন্দুৰ ওপৰত আক্ৰমণ চলি আহিছে বুলি উল্লেখ কৰি সংবিধান সংশোধন কৰি ভাৰতক হিন্দুৰ ৰাষ্ট্ৰ হিচাপে গঠন কৰিবলৈ দাবী জনাইছে। এই ঠাইৰ পৰাই আমি হিন্দু ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিছোঁ। আজি 1200 শতিকাৰ পৰা ভাৰতবৰ্ষত হিন্দুৰ ওপৰত আক্ৰমণ চলি আছে। বিদেশী আক্ৰমণকাৰীৰ পৰা আৰম্ভ কৰি আমাৰ দেশত আমাৰ বায়ু পানী সেৱন কৰি আমাক শাসন কৰি থকা লোকসকলেও পৰৱৰ্তী পৰ্যায়ত হিন্দুৰ ওপৰত অত্যাচাৰ চলালে। গতিকে আমি ভাবিছিলোঁ যে যেতিয়া কেন্দ্ৰত এখন তথাকথিত হিন্দুত্ববাদী চৰকাৰ আহিব তেতিয়া নিশ্চয় এইবোৰ ঘটনাৰ অৱসান ঘটিব, কিন্তু আমি সেইটোও দেখিবলৈ নাপালোঁ। 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ হ'ল আৰু 2016 চনত অসমতো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ হ'ল, কিন্তু তেওঁলোকৰ চৰকাৰ থকাৰ পিছতো ভাৰতবৰ্ষত অসমত হিন্দুৰ ওপৰত অত্যাচাৰ চলিয়েই থাকিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ থকাৰ পিছতো মহাৰাষ্ট্ৰত সন্যাসীক নিৰ্মমভাৱে হত্যা কৰা ঘটনা ভাৰতবৰ্ষৰ ৰাইজে পাহৰিব পৰা নাই, অসমৰ ৰাইজে পাহৰিব পৰা নাই। কেৰালাত হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে, তামিলনাডুত হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে, পশ্চিমবংগত জীৱ জন্তুৰ দৰে হিন্দুক হত্যা কৰা হৈছে। আমি সদ গৌৰৱে থকা, আমি দম্ভ কৰা এখন আমাৰ চৰকাৰ থকাৰ পিছতো, গতিকে আমি ক'ব বিচাৰিছোঁ যে অসমত অতি হিন্দুত্ববাদী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ থকাৰ পিছতো অসমত প্ৰতিদিনেই জীয়ৰী বোৱাৰী লাঞ্ছিত হৈ আছে। অসমত প্ৰতিদিনেই হিন্দুত্বৰ ওপৰত অত্যাচাৰ চলি আছে। আনহাতে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ থকাৰ পিছতো অহৰ্নিশে হিন্দুৰ ওপৰত আক্ৰমণ চলি থকাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি ইফালে মাজুলীত খ্ৰীষ্টান মিছনেৰীৰ আগ্ৰাসনৰ বিৰুদ্ধে সৰব হৈ পৰে সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী। নিশ্চিতভাৱে যে মাজুলীত যি খ্ৰীষ্টানৰ ধৰ্মান্তৰণকৰণৰ যি ব্যৱস্থা প্ৰক্ৰিয়া আজিও অব্যাহত আছে। মই যোৱা পৰহিও
যোৱা কালি মই এটা ফেচবুক পোষ্ট দিছোঁ, য'ত খ্ৰীষ্টানসকলে সৰু সৰু পুস্তিকা বনাই স্কুল কলেজৰ ষ্টুডেণ্টৰ হাতত তুলি দিছে, যে যাৰ জৰিয়তে তেওঁলোকে খুব কম হেৰিয়াৰ জৰিয়তে পৰিশ্ৰমৰ জৰিয়তে যাতে তেওঁলোকক লালায়িত কৰিব পাৰে, এটা তেওঁলোকৰ কৌশল চলি আছে। আৰু এই লৈ পেলাই আমি যন্ত্ৰ মন্ত্ৰৰ পৰা ধৰি আমাৰ বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈকে আমি বহু আবেদন বিনোদন কৰা হৈছে, যিহেতু মাজুলীৰ যি 2006 সাংস্কৃতিক দৃশ্যপট ক্ষেত্ৰ আইন, সেই ক্ষেত্ৰ আইনখন বলবৎ কৰি তেওঁলোকে মাজুলীক সুৰক্ষা প্ৰদান কৰিব পাৰে। কিন্তু তেওঁলোকে কিয় নাজানো যে মাজুলীক মাহীয়াই দৃষ্টিৰে চাইছে, আৰু মাজুলী যেন তেওঁলোকৰ কাৰণে এক ক্ষীৰতী গায়ীৰ নিচিনা হৈ পৰিছে, যে বিভিন্ন ধৰ্মাৱলম্বী লোকে মাজুলীত যদি বসতি কৰি থাকে তেওঁলোকৰ নিশ্চয় কিবা মুনাফা আছে, হয়তো ৰাজনৈতিক কিবা এটা ইয়াৰ প্ৰফিট থাকিব পাৰে। কাৰণ মাজুলীখন সাংস্কৃতিক দৃশ্যপট ক্ষেত্ৰৰ জৰিয়তে বৈষ্ণৱপীঠ কৰিব পাৰে। মাজুলীত 36খন সৰু বৰ সত্ৰ আছে, আৰু ইতিমধ্যে মাজুলীত 64টা গীৰ্জা সৰু বৰ প্ৰতিষ্ঠা লাভ কৰিছে। গতিকে আমি অত্যন্ত দুৰ্ভোগ ভুগিবলগীয়া হৈছে, আমি সন্দিহান হৈছোঁ যে মাজুলী কিমান দিনলৈ বৈষ্ণৱপীঠ হৈ থাকিব। এইটো আচলতে আপোনালোকৰ জৰিয়তে আজি আমি পুনৰবাৰ এই প্ৰশ্ন আমি চৰকাৰলৈ এৰিছোঁ। চৰকাৰে ইয়াৰ তেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, ই অত্যন্ত লক্ষণীয় হ'ব। খুব কম সময়ৰ ভিতৰত মাজুলী যদি খ্ৰীষ্টানীতিৰ আগ্ৰাসনত পৰে, তেতিয়াহ'লে মাজুলীৰ লগতে সমগ্ৰ অসমৰ কোনোখন জিলাতেই বৈষ্ণৱী আদৰ্শ জীয়াই নাথাকিব। অন্যহাতে গুৱাহাটীত হ'বলগীয়া এই অভিৱৰ্তনতে আন এক হিন্দুত্ববাদী সংগঠন প্ৰতিষ্ঠাৰ পোষকতা কৰিছে। আহ্বায়ক কমিটি এখন গঠন কৰা হৈছে। শ্ৰী শ্ৰী জনাৰ্দন গোস্বামীদেৱক মুখ্য আহ্বায়ক হিচাপে লৈ আমি সকলোবিলাক আহ্বায়ক হিচাপে লৈ এখন 51জনীয়া সমিতি গঠন কৰা হৈছে। 30 জুনত হয়তো এটা নতুন হিন্দুত্ববাদী সংগঠন জন্ম হ'ব, যোনে ভাৰতীয় সংবিধান সলনি কৰা আৰু হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ দাবীক মূল দাবী হিচাপে লৈ কাম কৰিব। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা, এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। দীৰ্ঘদিন ধৰি টাটা কোম্পানী অধীনস্থ চাবুৱাৰ নাহৰতলী চাহ বাগিচাত শ শ শ্ৰমিকৰ ন্যায্য প্ৰাপ্যৰ পৰা বাগিচা কৰ্তৃপক্ষই বাঞ্ছনা কৰাৰ অভিযোগত সোমবাৰে শ শ শ্ৰমিকে 2 ঘণ্টীয়া কৰ্মবিৰতি পালন কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। দীৰ্ঘদিন ধৰি টাটা কোম্পানী অধীনস্থ চাবুৱাৰ নাহৰতলী চাহ বাগিচাৰ শ শ শ্ৰমিকৰ নিজৰ প্ৰাপ্যৰ পৰা বাগিচা কৰ্তৃপক্ষই বঞ্চনা কৰি আহিছে বুলি অভিযোগ উঠিছে। চাহ শ্ৰমিকৰ সমস্যাসমূহ সমাধানৰ দাবীত আজি শ শ শ্ৰমিকে 2 ঘণ্টীয়া কৰ্মবিৰতি পালন কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ধৰ্মঘটৰ কাৰ্যসূচীত অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগতে সংগঠনটোৰ ডিব্ৰুগড় শাখাৰ কেইবাগৰাকী নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। চাহ শ্ৰমিকৰ জ্বলন্ত সমস্যাসমূহ সমাধান নকৰিলে অতি শীঘ্ৰে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ অসম চাহ মজদুৰ। এইটো সঁচাকৈ এইটো এটা বৰ উদ্বেগজনক কথা। আপুনি চাব যে ৰাষ্ট্ৰীয় প্ৰকল্পৰ দোহাই দি ONGC, অইল ইণ্ডিয়া, 4 লেন আজি বাগিচাৰ মাটি যথেষ্ট গৈছে, আৰু সেই অনুপাতে যি ক্ষতিপূৰণ পাব লাগে মালিক পক্ষই পাইছে, কিন্তু মালিক পক্ষই ক্ষতিপূৰণটো কিন্তু বাগিচাত ব্যৱহাৰ কৰা নাই। কোম্পানীৰ নিজৰ অফিচলৈ, হেড অফিচলৈ তেওঁলোকে ফাণ্ডবোৰ ট্ৰান্সফাৰ কৰিছে, আৰু তাৰ বিনিময়ত শ্ৰমিকসকলৰ ঘৰ দুৱাৰ, পানী পাইখানা বা ডেভেলপমেণ্টৰ কামবোৰ কৰা নাই। আৰু এইদৰে সংকুচিত হৈ আহিলে দিন হয়তো আমাৰ চাহ উদ্যোগৰ ক্ষেত্ৰত নিশ্চয় অশনি সংকেত দেখা দিব। আৰু যিবোৰ অইল ইণ্ডিয়াই হওক, গেছ ক্ৰেকাৰ হওক বা বিভিন্ন প্ৰজেক্টবোৰতো যিবোৰ মাটি গৈছে, কিন্তু চাহ শ্ৰমিকৰ সন্তানে
তাত সংস্থাপন পোৱা নাই। এইটো আমাৰ কাৰণে বৰ উদ্বেগজনক আৰু এইটো কথাক আমি চৰকাৰকো দাবী জনাম যে যিবোৰ উচ্ছেদ হৈছে উচ্ছেদবোৰ আচলতে কৰিবই নালাগে। যে অসমৰ বেকবন মেৰুদণ্ড অসমৰ চাহ উদ্যোগ আৰু এই চাহ উদ্যোগক নষ্ট কৰি অন্য এটা উদ্যোগ প্ৰতিষ্ঠা কৰিলে ভৱিষ্যতৰ দিনত কিন্তু অসমৰ গোটেই অৰ্থনৈতিকভাৱে অসমখন জুৰুলা হৈ পৰিব, অসমত অৰ্থনৈতিক সংকটে দেখা দিব। এই কথাটো আমি ক'ব বিচাৰিছোঁ। আজি আমাৰ নাহৰতলী চাহ বাগিচাৰ 3টা ডিভিজন নাহৰতলী, কদমনি, পমাতলী দীৰ্ঘদিনৰ পৰা ধৰি আমাৰ শ্ৰমিকসকলৰ অভাৱ অভিযোগ আমি মেনেজাৰক বাৰম্বাৰ জনাই আহিছোঁ, কিন্তু তেখেতসকলে আলাপ আলোচনা কৰে, এগ্ৰিমেণ্ট কৰে, কিন্তু কাৰ্যকৰী ক্ষেত্ৰত কৰিবলৈ আমি দেখিবলৈ পোৱা নাই। আৰু দিনক দিনে শ্ৰমিকক বিভিন্ন প্ৰাপ্যৰ পৰা বঞ্চিত কৰা আমি দেখিবলৈ পাইছোঁ। মানে আমি অনুভৱ কৰিছোঁ যে আমি যিমান বুজিব লাগে তাতকৈ আমি বেছি বুজি পাইছোঁ, আৰু সেইটো সুবিধা লৈ বাগিচা কৰ্তৃপক্ষই আমাক আৰু অন্যান্য সা সুবিধাৰ পৰা আমাক বঞ্চিত কৰি আছে। গতিকে আজি অসম চাহ মজদুৰ সংঘ ডিব্ৰুগড় শাখা লগতে আমাৰ বাগিচা ইউনিট সমিতিৰ উদ্যোগত আমি এই ধৰণৰ অৱস্থান ধৰ্মঘট ল'বলৈ আমি বাধ্য হৈছোঁ। আৰু প্ৰয়োজন সাপেক্ষে যদি আমাৰ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যদি এইখিনি অভাৱ অভিযোগ যদি সমাধান কৰা নহয়, তেতিয়াহ'লে আমি ইয়াতকৈ তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হওঁ। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। ৰাজ্যত চোৰৰ সন্ত্ৰাস চলি থকা মাজতে এইবাৰ নগাঁৱৰ কচুৱাৰ জুৰিৰ পাৰত সংঘটিত হৈছে এক চুৰিকাণ্ড। চোৰৰ চকু এইবাৰ মছজিদৰ দানপাত্ৰত। গাঁওখনৰ 2খন মছজিদৰ দানপাত্ৰ ভাঙি নিশা চোৰে চুৰি কৰি নিলে প্ৰায় 20,000 টকা। কচুৱাৰ জুৰিৰ পাৰত মছজিদৰ দানপাত্ৰত চোৰৰ চাফাই অভিযান। চোৰৰ চকু এইবাৰ মছজিদৰ দানপাত্ৰত। মছজিদৰ দানপাত্ৰ ভাঙি চোৰে নিলে নগদ ধন। নগাঁৱৰ কচুৱাৰ জুৰিৰ পাৰত সংঘটিত হৈছে এই চুৰিকাণ্ড। গাঁওখনৰ 2খন মছজিদৰ দানপাত্ৰ ভাঙি নিশা চোৰে চুৰি কৰি নিলে প্ৰায় 20,000 টকা। পুৱাই স্থানীয় লোকে মছজিদৰ দানপাত্ৰ ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে। পূবেও সঘনাই গাঁওখনত চোৰে সংঘটিত কৰি আহিছে চুৰিকাণ্ড। ঘণ্টামান হ'ব আমাৰ মছজিদৰ তালাটো ভাঙি চোৰৰ টকা পইচা লৈ গ'ল। এইটো মধ্যজুৰি বা তিনালি জামা মছজিদ। এনে মানুহৰ মানে পৰিচয়টো মানে কি লকডাউন বুলি কয়, লকডাউন বজাৰ বুলি কয়। ইয়াত মানে কি আমি মাহে আপোনাৰ 10,000 12,000 টকা মানে ইয়াত প্ৰতি মাহে মানে ওলাওঁ। এই 2 ঘণ্টাৰ আগত ল'ৰা এটা ফোন কৰিছে, দাদা আপোনাৰ মছজিদৰ দানপত্ৰৰ পৰা ভাঙি টকা পইচা লৈ গ'ল। আজি এতিয়া আমি গম পাইছোঁ আমাৰ ইয়াতে এটা জুৰিবাৰ মছজিদ আছে, সেইটো মছজিদৰ পৰা ভাঙি নিছে। মানে আমাৰ এটা বিশ্বাস কেইটামান ল'ৰা আছে মানে ৰাতি লুডু খেলা বা জুৱা খেলা, সিহঁতৰ নিচে নেকি মানে আমাৰ এটা সন্দেহ। আৰু ৰাতি হৈছে, ৰাতি আমিতো বজাৰৰ পৰা আপোনাৰ 10টা বজাৰ পৰা যাওঁ ইয়াত। এই 2টা 3টা বজাত হৈছে নেকি আমাৰ এটা অনুমান আইডিয়াৰ। আৰু এতিয়া মানে কি এইটো ৰাজহুৱা সম্পদটো মানুহৰ কিমান টকা আইডিয়াৰ 8-10,000 টকা হয়, আৰু 12-10,000 টকা হয়, মানে কি 2 মাহতো আমি টকা ওলোৱা নাই। মছজিদৰ দানপাত্ৰত চুৰিকাণ্ড সংঘটিত হোৱাত অঞ্চল জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। মানুহৰ নিষ্ঠুৰতা আৰু সংৰক্ষণৰ অৱহেলাৰ বাবে অস্তিত্বৰ সংকটত টুকুৰা চৰাই। প্ৰকৃতিৰ একালৰ সহজলভ্য দৃশ্য বৰ্তমান হৈ পৰিছে দুৰ্লভ, যাৰ বাবে প্ৰকৃতিৰ বিলুপ্তিপ্ৰায় চৰাইসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে বৰ্তমান সময়ত। যান্ত্ৰিকতাৰ সময়ত এক হিয়ামন জুৰুৱা দৃশ্য। উৰণীয়া চৰাইৰ উৎফুল্লিত ৰূপ দেখি স্থবিৰ হৈ পৰে পথৰুৱা। বিলুপ্তপ্ৰায় টুকুৰা চৰাইৰ বাহ সজাৰ মনোৰম দৃশ্য, কিন্তু একালৰ সহজলভ্য দৃশ্য এতিয়া বৰ দুৰ্লভ। এই দুৰ্লভ দৃশ্য দেখা গ'ল কাজিৰঙা অগৰাতলীৰ এখন গাঁৱত। মানুহৰ নিষ্ঠুৰতা আৰু সংৰক্ষণৰ অৱহেলাৰ বাবে অস্তিত্বৰ সংকটত টুকুৰা চৰাই। অভিযন্তা চৰাই হিচাপে পৰিচিত টুকুৰা চৰাই। এনেধৰণৰ বিলুপ্তিপ্ৰায় চৰাইসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে বৰ্তমান সময়ত। জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ টুকুৰা চৰাইৰ প্ৰজনন আৰু বংশবৃদ্ধিৰ সময়। সেইবাবে এই সময়ত খৰখেদাকৈ বাহ সজাত ব্যস্ত হয় এই চৰাই। মতা চৰাইটোৱে খেৰ কুটা বিচাৰি আনে আৰু মাইকী চৰাইজনীয়ে গুজি গুজি বাহ সাজে। সপোনৰ ঘৰখন সাজি উলিওৱাৰ পিছত বংশবৃদ্ধি আৰম্ভ কৰে, কিন্তু বিভিন্ন সমস্যাৰ বাবে এই টুকুৰা চৰাই প্ৰায় বিলুপ্তিৰ পথত। উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দ্বাৰা এই প্ৰজাতিৰ চৰাইৰ সংৰক্ষণ অতি আৱশ্যক। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় হৈছে পুনৰ এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন।
উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ ডাইনী হত্যাৰ বিৰোধিতা কৰি সমাজত বিপুল পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা পদ্মশ্ৰী বিৰুবালা ৰাভাই সোমবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে খাদ্যনলীৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসাৰ চেণ্ট কেঞ্চাৰ ইনষ্টিটিউটত চিকিৎসাধীন হৈ আছিল সমাজকৰ্মী বিৰুবালা ৰাভা অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে পদ্মশ্ৰী বিৰুবালা ৰাভাই খাদ্যনলীৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত 22 এপ্ৰিলৰ পৰা চিকিৎসাধীন হৈ থকা পদ্মশ্ৰী বিৰুবালা ৰাভাই সোমবাৰে পুৱা 9:30 শেষ নিশ্বাস ত্যাগ কৰে উল্লেখ্য যে ডাইনী হত্যাৰ বিৰোধিতা কৰি সমাজত বিপুল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল পদ্মশ্ৰী বিৰুবালা ৰাভা কৰ্মৰাজিৰ বাবে 2021 চনত বিৰুবালা ৰাভাক ভাৰত চৰকাৰৰ চতুৰ্থ অসামৰিক বঁটা পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল ইয়াৰ উপৰিও অসম চৰকাৰৰ ডাইনী হত্যা প্ৰতিৰোধ আৰু সুৰক্ষা আইন 2015 প্ৰণয়নৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে পদ্মশ্ৰী বিৰুবালা ৰাভাৰ সৰুৰে পৰা বিভিন্ন সামাজিক কাম-কাজত জড়িত থাকি তেওঁ ভাল পাইছিল 2000 চনৰ পৰাই তেওঁৰ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে সৰব হৈ উঠিছিল প্ৰথমতে গোৱালপাৰা জিলাতে ডাইনী হত্যাৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ চেষ্টা কৰি যোৱা 2 দশক ধৰি তেওঁ এই অন্ধবিশ্বাস আঁতৰ কৰিবলৈ সংগ্ৰাম কৰি আহিছিল গাঁৱে ভূঞে গৈ ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসসমূহৰ বিষয়ে মানুহক সচেতন কৰিবলৈ চেষ্টা কৰা বিৰুবালা ৰাভাই প্ৰায় 34 গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰিছে 2011 চনত ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ গোৱালপাৰা জিলাত মিছন বিৰুবালা আৰম্ভ কৰিছিল মৃত্যুৰ পূৰ্বলৈকে অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দি গ'ল সাহসী মহিলা পদ্মশ্ৰী বিৰুবালা ৰাভাই নিউজ ডেস্ক AN টেলিভিজন দুলিয়াজান অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ দিল্লীলৈ স্থানান্তৰণ কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা ডিব্ৰুগড় জিলা টাই আহোম ছাত্ৰ সন্থাৰ দুলিয়াজান অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ দিল্লীলৈ স্থানান্তৰ কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা ডিব্ৰুগড় জিলা টাই আহোম ছাত্ৰ সন্থাৰ অসমীয়া মানুহৰ আবেগ অনুভূতি জড়িত হৈ থকা দুলিয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ এই স্থানান্তৰ কাৰ্যৰ প্ৰতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গুৰুত্ব দিবৰ বাবে আহ্বান জনাই ডিব্ৰুগড় জিলা টাই আহোম ছাত্ৰ সন্থাই ডক্টৰ ৰঞ্জিত ৰথ এগৰাকী বিতৰ্কিত ৰাজনৈতিক ছত্ৰছায়াত পৰিচালিত ৰাজনৈতিক প্ৰভাৱ গোষ্ঠীয়ে বলিয়ান এগৰাকী ব্যক্তি অসমীয়া মানুহৰ আবেগ অনুভূতি আমাৰ আজি তেল খাত উৎপাদনৰ ক্ষেত্ৰতে হওক তৈল গেছ উৎপাদনৰ ক্ষেত্ৰতে হওক অন্বেষণতে হওক আমাৰ অসমীয়া মানুহখিনি যিসকল আমাৰ আজি 4খনকৈ জিলা শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া আমাৰ চৰাইদেউ জিলা শেহতীয়াকৈ আৰু অৰুণাচল প্ৰদেশ আমাৰ এই চাংলাঙৰ লগতে এইকেইখন জিলাৰ ভূগৰ্ভৰ পৰা যিসমূহ অইল ইণ্ডিয়া তেল গেছ আহৰণ কৰিছে ইয়াৰ পৰা সম্পদেৰে লাভান্বিত অইল ইণ্ডিয়া আজি নৱৰত্নৰ পৰা মহাৰত্ন কোম্পানীলে উন্নীত হৈছে এই অঞ্চলটোৰ আমাৰ আপুনি চাওক আজি কেমিকেল পলিউশ্যন হৈছে আজি বিভিন্ন ধৰণৰ এয়াৰ পলিউশ্যন হৈছে ছাউণ্ড পলিউশ্যন হৈছে বিভিন্ন ধৰণৰ পলিউশ্যন এই ক্ষতিখিনি আমাৰ মানুহখিনি হৈছে আমাৰ স্থানীয় মানুহখিনি হৈছে তৈল ঔদ্যোগিক অঞ্চলৰ মানুহখিনি হৈছে এই মানুহখিনি আবেগ অনুভূতি নস্যাৎ কৰি পেলাই অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ মুখ্য কাৰ্যালয়টো ক্ষমতাহীন কৰি ৰঞ্জিত ৰথৰ নেতৃত্বত দিল্লী চৰকাৰে কেন্দ্ৰীয় চৰকাৰে চূড়ান্ত মতালিৰে দাম্ভিক অহংকাৰে কিন্তু এই কাৰ্যালয়টো ইয়াৰ পৰা উঠাই লৈ যাবৰ কাৰণে এতিয়া ইতিমধ্যে 4টা বিভাগৰ প্ৰক্ৰিয়া ইতিমধ্যে হাতত লৈছে মূল যিকেইটা বিভাগ আছে নিয়োগ বিভাগে হওক ঠিকা ক্ৰয় বিভাগে হওক বা মানৱ সম্পদ উন্নয়ন বিভাগে হওক এই গোটেইকেইটা বিভাগ ইয়াৰ পৰা লৈ যোৱাৰ লগে লগে অইল ইণ্ডিয়া আমাৰ যিটো মুখ্য কাৰ্যালয় আছে ই কিন্তু ক্ষমতাহীন হৈ পৰিব ইয়াৰ কোনো অস্তিত্ব নাথাকিব গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক টাই আহোম ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা আমি আহ্বান জনাইছোঁ আপুনি দক্ষ কৰ্মপটু বুলি যিহেতু আপোনাক কৈ থাকে বিভিন্ন সময়ত মানুহে আপুনি তাৰ সৎ ব্যৱহাৰ কৰি আজি আপুনি সদিচ্ছা প্ৰকাশ কৰি অসমীয়া মানুহৰ লগত আমাৰ এই 4খন জিলাৰ পক্ষত থিয় দি জাতীয় উদ্যোগটো অৰ্থনৈতিক সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আপুনি মাত মাতক দিল্লী চৰকাৰক ৰঞ্জিত ৰথক বাধ্য কৰক যে অইল ইণ্ডিয়া যেনেকৈ গৌৰৱেৰে জিলিকি আছে তেনেকৈ জিলিকি থাকিবলৈ দিয়ক অইল ইণ্ডিয়া লিমিটেডৰ স্বাভিমান আত্মসন্মান যি বৈশিষ্ট্য আছে সেই যাতে সুৰক্ষিত হৈ থাকে আমি কামনা কৰিছোঁ এই সিদ্ধান্ত যদি বাতিল নকৰে টাই আহোম ছাত্ৰ সন্থাৰ আগন্তুক অতি শীঘ্ৰে আমি অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'বলৈ কিন্তু বাধ্য হ'ম ব্যুৰ ৰিপৰ্ট AN টেলিভিজন আজিৰ শেষৰটো বাতৰি নৰ্থ ইষ্ট ভেণ্ডান বেডমিণ্টন চেম্পিয়নশ্বিপৰ সফল সামৰণি আসাম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ উদ্যোগত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণাম ফুকন ইনডোৰ ষ্টেডিয়ামত যোৱা শুক্ৰবাৰৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত 8ম নৰ্থ ইষ্ট ভেণ্ডান বেডমিণ্টন চেম্পিয়নশ্বিপৰ সোমবাৰে সফল সামৰণি হয় প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত অসমৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক দিগন্ত কলিতাৰ লগতে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মাধুৰ্য বৰুৱা আৰু কেইজনমান গণ্যমান্য ব্যক্তি উপস্থিত থাকে
আসাম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ উদ্যোগত গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত যোৱা শুক্ৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা 8ম নৰ্থ ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপৰ সোমবাৰে সফল সামৰণি পৰে। এই প্ৰতিযোগিতাত ডাবলছৰ মুঠ 6টা শাখাত অনুষ্ঠিত হোৱা পুৰুষৰ 55 বছৰ ডাবলছ শাখাত অসমৰ বিজয় কুমাৰ বৰ্মন আৰু ধ্ৰুৱ শৰ্মা বিজয় হয়। একেদৰে পুৰুষৰ 45 বছৰ ডাবলছ শাখাত নাগালেণ্ডৰ বেনডাং চটেও আৰু তাজেন কাৱা আৱে জয়লাভ কৰিছে। অসমৰ অজন্ত চৌধুৰী আৰু বিষ্ণু ডেকাই ৰাণাৰ্ছ আপৰ সন্মান লাভ কৰাৰ উপৰিও 40 বছৰ পুৰুষৰ ডাবলছ শাখাত মিজোৰামৰ লাল মুৱা নাওমা আৰু লালৰিন ডিকা ৰালটে বিজয় হোৱাৰ বিপৰীতে পুৰুষৰ 35 বছৰ ডাবলছ শাখাতো মিজোৰামৰ লাল মুৱা নাওমা আৰু চেমুৱেল লালনুন মাউমাই জয়লাভ কৰে। মিক্সড ডাবলছত 35 বছৰৰ শাখাত মিজোৰামৰ চেমুৱেল লালনুন মায়ুয়া যুটি বিজয়ী হয়। প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত অসমৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক দিগন্ত কলিতা, IGP পাৰ্থসাৰথী মহন্ত, BCCIৰ যুটীয়া সচিব দেৱজিৎ শইকীয়া, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মাধুৰ্য বৰুৱা, ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ সভাপতি প্ৰদীপ কুমাৰ, কোষাধ্যক্ষ কুল তালুকদাৰ উপস্থিত থাকে। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই কিৰণে ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।